স্বাগতম জনাইছো গাইজ মোৰ অন্য এটা ভিডিঅ' লৈ আৰু সুন্দৰ ব্লগলৈ। তো আজি আছো আমি ডাইৰেক্ট মানে এনেকৈ গাড়ীৰ পৰাই ব্লগটো আৰম্ভ কৰি দিলোঁ। বৰ্তমান মানে আছো আমিন গাঁৱত মেডিকেলত আৰু আছো চবখিনি কৈ আছো আপোনালোকক। আচলতে মানে মই গাড়ীখনে লৈ আছো। গাড়ীখন মানে মোৰ লগৰ ল'ৰা এটাৰ হ'লি মানে তাৰ ঘৰৰে কিবা প্ৰব্লেম সেই কাৰণে আহিব লগা হ'ল। মানে ইমাৰ্জেঞ্চিত আহোঁতে ভিডিঅ' কৰিব নোৱাৰিলোঁ। তো চেষ্টা কৰিম যাওঁতে দেখুৱাবা মানে কেনেকৈ যাওঁ আমি আৰু কি হয় হ'ব যায় আছে ব্লগটো। আচলতে সেইখন মেডিকেল আমি যোৱা পাইছোঁ আৰু ইয়াত ৰখি আছোঁ বৰ্তমান। মানে চাই আছে ডাক্তৰে কি বা কয়, নিবা দিয়ে নে নেদে বা কিজানি ভৰ্তিয়ে কৰিব লগা হয় মেডিকেল। তো চাই লওঁ কি হয় গাইজ। বহুতে বেছি গৰম ধৰি আছে তাতে আৰু ৰমজান মাহ মানে ইফতাৰৰ টাইম হ'বই আৰু চাই থাকক আৰু গাইজ। বহুতে কিজানি ভাবি আছে ইয়াত দেখোন ভিডিঅ' হোৱা নাই বহুত দিন, মানে ই হাৰ মানিয়ে গ'ল নেকি। নাই, একচুৱেলি মই হাৰ মানি যোৱা নাই, মানে মোৰ অলপ অসুখ মানে বহুতে অসুখ গাল কিজানি চেহেৰা চাই গমেই পাইছে কেনেকৈ মানে খিনে নোহোৱা হৈ গৈছে একদম। আৰু কেইদিনমান আগত কেনেকুৱা গা আছিল মোৰ। তো গাইজ মানুহৰ বেমাৰ আজাৰ হৈয়ে থাকে, এইটো আৰু আল্লাই দিয়া বস্তু, এইটোতো আমি নোহোৱা কৰিব নোৱাৰোঁ না। তো অলপ সুস্থ হৈছোঁ এতিয়া আৰু মানে তথাপিও অলপ মানে আছে জ্বৰ চৰ্দি অলপ মানে আছে, তথাপিও উপায় নাই। কি কওঁ গাইজ, লগৰ লগত গাদ্দাৰি কৰিব নোৱাৰা, মানে লগৰ চলিৰ লগত আহিবহে লাগিব। তো চাই থাকক ব্লগটো কি হয় গাইজ। মই আগতে কৈছোঁ মই আছোঁ বৰ্তমান মেডিকেলত। সেইখন মেডিকেল য'ত আমি আছোঁ। আৰু গাইজ গুৱাহাটীত আহি বেলেগ কষ্ট নাই। কি কষ্ট জানা, ধৰি লওক পেচাব চেচাব কৰাৰ অলপ কষ্ট বাহিৰত থাকিলে, কাৰণ ভিতৰে এজনে মানে গাৰ্জেন থাকিব পাৰে পেচেণ্টৰ লগত। তো গাইজ এইটোৱে কষ্ট, বেলেগ কষ্ট নাই। মোটা জেগা পোৱা নাই, বহুত টাইম হৈ গ'ল। তাৰ পৰাই কিবা এটা কৰিলোঁ আৰু এডজাষ্ট, মানে সেইখিনি জেগাত যাই কেনে গাড়ীখনৰ পিছফালেদি কামটো কৰি দি আহিলোঁ। তো চাই থাকক আৰু গাইজ। এইখিনিতে আপোনালোক এটা কথা কওঁ, এই সৰুতে এখন চিনেমা চাইছিলি নে হেল্ল' গুৱাহাটী? তাতে যি মানে পানী যি কৈছিল যে গুৱাহাটীৰ মহাগিলৰ মুখত বেজি আছে নেকি নে, সঁচাই বেজি আছে গাইজ। এই পাখৰা ফাখৰি কৰি দিছে। অলপ টাইম বাহিৰত বহি আছিলোঁ, মানে কি ক'ম আৰু গাইজ, উৎপাত মহৰ কাণ চান ফাটে পেলাব ইচ্ছা যায় একদম। গাইজ এনেকা আহি আছোঁ বৰ্তমান। এতিয়া আগাঠুৰিয়ে পালোঁ আমি, ঘৰত যাই আছোঁ আৰু কেনেবাকৈ ভোক লাগিছে, আগত কিবা এটা খাই লওঁ। গাইজ আমি পাইছোঁ বৰ্তমান পাকৰ কণা আৰু কেম্বা জাম এটা হৈছে, কিহৰ বা জাম গম পোৱা নাই গাইজ। তো চাই থাকক ভিডিঅ'টো। কিবা এক্সিডেণ্ট হৈছে নেকি একমকে ভালকৈ গম পোৱা নাই। তো অলপ আগত গ'লে গম পাম। প্ৰায় বৰ্তমান 20 মিনিটমান জামত পৰিলোৱে, আৰু কিমান বা টাইম পৰিব লাগে তাৰ এনে হৈছে হে। আৰু গাইজ আমি বৰ্তমান হোটেলৰ পৰা ওলাই আহিলোঁ আৰু এইখানে মাধৱী একদম গাইজ ফাৰ্ষ্ট ক্লাছ পুৰা হেৰি দিছে আৰু কি বুলি কয় ছাৰ্ভিচ দিছে। বহুত ডাঙৰ হোটেল এইটো নাতে গাইজ। তো এতিয়া যাওঁ আৰু গাইজ ফাইনেলি আহি পালোঁ ঘৰ। আৰু আজিৰ ভ্লগটো ইমানতে সমাপ্ত। তো ভ্লগটো চাই যদি অলপ হ'লেও ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ কিন্তু কৰি দিব। বাবা।